বঢ়িয়া প্ৰশ্ন টাক 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 একদম শৰ্টকে কৰিম আৰু আগুৱাই যাম length of a rectangle is increased by 30% and breadth decreased by 20%. The percentage change in its area. So rectangular area formula কি? Rectangular area formula আছে length into breadth. হয় নে নহয়? Rectangular area formula length into breadth. Length কি কৰিছে বোলে 30% increase কৰিছে। তো আগত যদি 100 আছিল 30% increase কৰিলে length কিমান হ'ব 130 হ'ব। Breadth কি কৰিছে 20% decrease কৰিছে 20% হ্ৰাস কৰা হ'ল। আগত যদি 100 আছিল বৰ্তমান কিমান বোলে 80 হয় নেকি? ঠিক আছে। 0 0 কাটি দিলো 0 0 কাটি দিলো আৰু কিবা পাৰি নেকি পাৰি কিহেদি পাৰি 2 দি কেইবাৰ 4 বাৰ আৰু ইয়াক কি কৰিব পাৰি 2 দি কাটিলে 5 বাৰ ঠিক আছে নো প্ৰবলেম 50 আৰু পাৰি নেকি ওকে আৰু পাৰি যদি আৰু কাটি দিওঁ নো প্ৰবলেম 2 দি দুবাৰ ইয়াক 2 দি 5 বাৰ 5 5 গুণ 25 আৰু ওপৰত 13 দুগুণ 26 তো আগত যদি এৰিয়া 25 বৰ্তমান এৰিয়া কিমান 26 এৰিয়া কিমান বাঢ়িল 1 বাঢ়িল কিমান বাঢ়িল 1 বাঢ়িল কাৰ ওপৰত 25 ৰ ওপৰত 1 বাঢ়িল কাৰ ওপৰত 25 ৰ ওপৰত ইনটু 100% ঠিক আছে 25 দি ইয়াক কাটি দিলো 4 বাৰ সো ওভাৰঅল এৰিয়া কিমান কি হল ওভাৰঅল এৰিয়া 4% ইনক্ৰিজ হৈ গল ঠিক আছে ওভাৰঅল এৰিয়া কিমান বৃদ্ধি পাব 4% পালো না ওভাৰঅল এৰিয়া বৃদ্ধি পাব 4% এইটো ৰিসেন্ট কোনবা এক্সামত আহিছে ৰিসেন্ট যিকেইটা এক্সাম হৈ গল আমাৰ কি এক্সাম হল এসআই এক্সাম হৈছে তাৰ পিছত আৰু কি হল জিটিপিজিটি কোড বা আহিল মই এক্স্যাক্টলি পাহৰিলো আহিছে কৰবা তাত নেক্সট